নমস্কাৰ, মই অসম চাহ কৰ্মচাৰী সংঘ ডিব্ৰুগড় শাখাৰ সহকাৰী সম্পাদক। আজি আমাৰ 63তম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। প্ৰথমতে আমাৰ আজি কাৰ্যসূচীৰ প্ৰথম অনুষ্ঠানত আমাৰ পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাৰ শ্ৰীযুত নৱকুমাৰ বৰদেৱে, আৰু আমাৰ স্মৃতি ৰোপণ কৰিলে অসম চাহ মজদুৰ সংঘৰ সম্পাদক নবীন চন্দ্ৰ কেওটদেৱে। আৰু তাৰপিছতে আমাৰ সভা অনুষ্ঠিত হৈ আছে। সভা অনুষ্ঠিততে প্ৰথমতে আমাৰ অতিথিসকলক সম্বৰ্ধনা জনোৱা হ'ল। জনোৱাৰ পিছতে আমাৰ এতিয়া এটা খোৰাক গালে। তাৰপিছতে আমাৰ বৰগীতৰ এটা নৃত্যত পৰিৱেশন কৰিলে। তাৰপিছত আমাৰ এতিয়া কাৰ্যসূচী অনুষ্ঠান চলি আছে। চলাৰ পিছতে আৰু নতুন আমাৰ কমিটি আজি গঠন হ'ব। নতুন কমিটিখন কি হয় এতিয়ালৈকে আমি গম পোৱা নাই, গতিকে প্ৰতিনিধিসকলৰ ওপৰত সেইটো ডিপেণ্ড কৰিব। প্ৰতিনিধিসকলে যি বিচাৰে তাকে আমাৰ আজি সভাই যিহেতু কৰিব লাগিব, সেয়াই আমাৰ আজি কাৰ্যসূচী আছিলে। অসম চাহ কৰ্মচাৰী সংঘ প্ৰতিষ্ঠা হৈছিল 9 ফেব্ৰুৱাৰী 1947 চনত। সুদীৰ্ঘ 79 বছৰ আমি অসম চাহ কৰ্মচাৰী সংঘৰ কৰ্মচাৰীসকল, যিসকল আমাৰ মন্থলি এটেড আছে, ক্লাৰিকেল আৰ্টিচিয়ান আৰু মেডিকেল যিসকল ষ্টাফ আছে, আমি সুদীৰ্ঘ 79 বছৰ অসম চাহ কৰ্মচাৰী আমাৰ যিটো সংঘ আছে, সেই সংঘৰ তলত একেলগ হৈ আছোঁ। আজি সেই সংঘৰ ডিব্ৰুগড় শাখাৰ আমাৰ ত্ৰিবাৰ্ষিক অধিৱেশন। সেই অধিৱেশনত আমাৰ নতুন বিষয়ববীয়া নিৰ্বাচন হ'ব, নতুন কাৰ্যকৰী সমিতি নিৰ্বাচন হ'ব, আৰু আমি আমাৰ হতে বা আমাৰ চৰকাৰক ৰিকুৱেষ্ট কৰি বা সমাজক অনুৰোধ কৰি আমি কিছুমান আজি প্ৰস্তাৱ গ্ৰহণ কৰিম। তাৰ কাৰণে আমি অসম সাহিত্য সভাৰ ডিব্ৰুগড় শাখাৰ সভানেত্ৰী শ্ৰীযুত জ্যোতি বৰগোহাঁই বাইদেউ, সাংবাদিক সন্থাৰ সম্পাদক তথা সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, স্মৃতিৰেখা সাউদ কলিতাক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ চাহ কৰ্মচাৰীসকলৰ কিছুমান কথা, সমাজৰ প্ৰতিও আমাৰ যে কিছুমান কথা আছে, ক'বলগীয়া আছে, সেই কথাবিলাক আমি তেখেতসকলৰ আগত আজি ব্যক্ত কৰিম। আমাৰ 3 বছৰীয়া কাৰ্যকাল আজি অন্ত পৰিব, আৰু অহা 3 বছৰৰ কাৰণে আমাৰ নতুন কাৰ্যকাল আৰম্ভ হ'ব।